नमस्कार, मोर नाम सिराजुद्दीन। मैं अष्टम श्रेणी पढ़ू। मोर विद्यालय नाम सिमलापत्तर मध्य इंग्राजी विद्यालय। मैं आज पानीर बिशुद्ध पानी केनेके কৰিব পাৰি অৰ্থাৎ পানী হৈছে জীৱৰ প্ৰাণ। তাৰ এটা ক্ৰিয়াকলাপ দেখুৱাবলৈ ওলাইছোঁ। এইটো হ'ল 1 নম্বৰ পাত্ৰ, যে পাথৰ আৰু এঙাৰ থৈছোঁ। এইটো মই পানী দিম, চাব আপোনালোকে। পানী দিয়াৰ লগে লগে এইটো জমা হয়। এইটো নিৰি এইটো দ্বিতীয় পাত্ৰত আহিব। দ্বিতীয় পাত্ৰত মই বালি থৈছোঁ। বালি থোৱাৰ পাছত এইটোত জমা হয়। তৃতীয় পাত্ৰত আহিব। তৃতীয় পাত্ৰ যিহেতু আমি এইটোত খাব পাৰিম, যেটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল, আমাৰ বেমাৰ আজাৰ দূৰ হৈ থাকে, এইটো খাব পাৰিম। মই এতিয়া পানী ব্যৱহাৰ কৰোঁ। পানী হৈছে জীৱৰ প্ৰাণ। পানী আমি গছ-গছনিত খাব পাৰোঁ, গছ-গছনিত দিব পাৰোঁ, খেতি বাতিত দিব পাৰোঁ আৰু কাপোৰ ধুবলৈ পাৰোঁ, গা ধুবলৈ পাৰোঁ, আদি কামত পানী ব্যৱহাৰ কৰিবলৈ পাৰোঁ। বেমাৰ আজাৰৰ পৰা আমি এই বিশুদ্ধ পানী খাই দূৰ হ'ব পাৰোঁ। কি কি বেমাৰ হয় মই এতিয়া কৈ আছোঁ। কলেৰা, টাইফয়েড, জণ্ডিছ, সন্ধিপাৰ্য আদি বেমাৰ হয়।